नमस्कार मैं मजिद आपलोके चाबले आरम्भ करिছে আসামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল प्रतिदिনৰ দৰে আজিও সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল যদি তেলেকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটি হৈছে মাদ্ৰাজ হাইকোৰ্টৰ ভৰ্ৎসনাৰ পিছতে গা লৰিল নিৰ্বাচন আয়োগৰ। এইবাৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীয়ে উলিয়াব নোৱাৰিব জয়ী সমদল। এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিলে নিৰ্বাচন আয়োগে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কঠোৰ দৃষ্টিভংগীৰ পাছত গা লৰিছে দেশৰ নিৰ্বাচনী আয়োগৰ। এইবাৰ নিৰ্বাচন আয়োগে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো ধৰণৰ জয়ী সমদল বাহিৰ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। 2 মে'ত ঘোষণা হ'ব লগা 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কোনো দলেই এনে সমদল বাহিৰ কৰিব নোৱাৰিব। কোভিড-19ৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে। আয়োগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে জয়ী প্ৰাৰ্থীজনৰ সৈতে ৰিটাৰ্নিং বিষয়ৰ পৰা জয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ সময়ত 2জনতকৈ বেছি লোক থাকিব নোৱাৰিব। উল্লেখযোগ্য যে কোভিডৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰাৰ্থীসকলক কোভিড প্ৰটকল অমান্য কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিয়াৰ বাবে কঠোৰ সমালোচনা কৰিছে ন্যায়ালয় আয়োগক। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কোভিডৰ শেহতীয়া পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ চলাব লাগে বুলি মত পোষণ কৰিছিল। আৰু ইয়াৰ পাছতে ফলাফলৰ দিনা এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে আজিৰ পৰা অসমত ঘোষণা কৰা হ'ল নৈশ সান্ধ্য আইন। নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈকে অসমত নৈশ সান্ধ্য আইন ঘোষণা প্ৰশাসনৰ। নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈকে অসমত নৈশ সান্ধ্য আইন ঘোষণা। ৰাজ্যত 1 মে'লৈকে বাহাল থাকিব এই নিৰ্দেশনা। আজিৰ পৰা কাৰ্যকৰী হ'ব নৈশ সান্ধ্য আইনৰ নিৰ্দেশনা। কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ ৰোধ কৰিবলৈ এই নিৰ্দেশনা দিয়া হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে। এই সময়ছোৱাত জৰুৰীকালীন সেৱা অব্যাহত থাকিব। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ৰাজ্যসমূহে বলবৎ কৰিব লাগে 14 দিনৰ লকডাউন। এই মন্তব্য ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ। ৰাজ্যসমূহে বলবৎ কৰিব লাগে 14 দিনৰ লকডাউন। 14 দিনৰ লকডাউনৰ পোষকতা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। কোভিডৰ দ্বিতীয় ঢৌৰ ভয়াৱহ পৰিস্থিতিৰ বাবে লকডাউনৰ পোষকতা। ৰাজ্যসমূহক স্থানীয়ভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ পোষকতা। প্ৰয়োজন সাপেক্ষে স্থানীয়ভাৱে 14 দিনৰ কঠোৰ নিষেধাজ্ঞাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। কোভিড নিয়ন্ত্ৰণৰ বাবে এয়া জৰুৰী বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই। ৰাজ্যসমূহে কঠোৰ লকডাউনেৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিব বুলি মন্তব্য ভাল্লাৰ। প্ৰয়োজন সাপেক্ষে জিলা, মহকুমা, চহৰ, ৱাৰ্ডত স্থানীয় নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সান্ধ্য আইন, শ্বপিং মলসমূহত কঠোৰ নীতি নিয়ম আৰোপৰ পৰামৰ্শ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত 50% কৰ্মচাৰীৰে কাম কৰাৰ পৰামৰ্শ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে অসমত নাইকিয়া হ'ব অক্সিজেনৰ অভাৱ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কাৰ্যক্ষম হৈ উঠিছে অভিলাষী প্ৰকল্প। চান্দ্ৰুপ জাংখাৰ। ভূটানৰ এই চহৰখনৰ নাম অসম তথা অসমীয়াৰ বাবে পৰিচিত, কাৰণ চান্দ্ৰুপ জাংখাৰ এসময়ত আছিল আলফাৰ মূল ঘাটি। কিন্তু এই চান্দ্ৰুপ জাংখাৰে এতিয়া অসমলৈ কঢ়িয়াইছে আশাৰ বতৰা। ইতিমধ্যে অসমৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই চান্দ্ৰুপ জাংখাৰৰ পৰা ইতিবাচক বাৰ্তালৈ উভতিছে অসমলৈ, কাৰণ অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত চান্দ্ৰুপ জাংখাৰত নিৰ্মীয়মান অৱস্থাত থকা অক্সিজেন যোগান প্ৰকল্পৰ কাম বৰ্তমান পূৰ্ণগতিত চলিছে। কিন্তু বিগত প্ৰায় এটা বছৰৰ লকডাউন আৰু কিছু আন্তৰ্জাতিক সমস্যাৰ বাবে বন্ধ হৈ আছিল এই প্ৰকল্পৰ কাম। অসমে প্ৰতিদিনে লাভ কৰিব 50 মেট্ৰিক টন অক্সিজেন। গুৱাহাটীৰ ব্যৱসায়ী প্ৰবীণ জৈনে আজিৰ পৰা এবছৰ আগতে ভূটানত এই অক্সিজেন প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। এই প্ৰকল্পটোৰ পৰা অসমে প্ৰতিদিনে লাভ কৰিব 50 মেট্ৰিক টন অক্সিজেন। কিন্তু বিগত বছৰত হোৱা লকডাউন আৰু তাৰ পিছত কৰোনাৰ বাবে ভূটান চৰকাৰে আন্তৰ্জাতিক সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এই প্ৰকল্পৰ কামো বন্ধ হৈ পৰে। কৰোনাৰ দ্বিতীয় লহৰত সমগ্ৰ ভাৰততে অক্সিজেনৰ ব্যাপক নাটনিয়ে দেখা দিয়াৰ পিছত অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেন্দ্ৰীয় চৰকাৰক এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ভূটান চৰকাৰৰ অনুমতিৰ বাবে অনুৰোধ জনায়। অৱশেষত কেন্দ্ৰীয় চৰকাৰে ভূটান চৰকাৰৰ সৈতে কৰা আলোচনা মৰ্মে পুনৰ এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে।
ইতিমধ্যে প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ভূটানৰ পৰা উভতি আহিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰী। প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ পিছত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই কয় যে আমি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ইয়ালৈ আহিছোঁ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক এই প্ৰকল্প কাৰ্যকৰী কৰাৰ বাবে অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনাইছিল আৰু তাৰ পিছতেই পূৰ্ণগতিত এই প্ৰকল্পৰ কাম চলিছে। অনাগত 40 দিনৰ ভিতৰত এই প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব আৰু তাৰ পিছতেই অসমে প্ৰতিদিনে 50 মেট্ৰিক টন অক্সিজেন ইয়াৰ পৰা লাভ কৰিব। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে খুলিলে মোদী চৰকাৰৰ মুখা। মোদী চৰকাৰ দায়িত্বৰ পৰা পলাব বিচাৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকল প্ৰভাকৰে মোদী চৰকাৰক সমালোচনা কৰি পুনৰ এবাৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে। তেওঁৰ নিজৰ ইউটিউব চেনেলত কৰোনাক প্ৰতিহত কৰাৰ প্ৰসংগ উত্থাপন কৰি মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। পৰকল প্ৰভাকৰে কয় যে কেন্দ্ৰীয় চৰকাৰে সময় থাকোঁতে আৰু প্ৰথমৰ পৰাই সকিয়নি লাভ কৰাৰ পিছতো কৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কোনো জৰুৰী প্ৰস্তুতি নকৰি কেৱল হেডলাইন মেনেজমেণ্টত লাগি থাকিল। তেওঁ কয় যে যদি সময় থাকোঁতে চৰকাৰে একো নকৰে তেতিয়াহ'লে অতি সোনকালে মোদীৰ প্ৰতি মানুহৰ মোহভংগ হ'ব আৰু তেওঁৰ লোকপ্ৰিয়তা বৰ বেয়াকৈ হ্ৰাস পাব। পৰকল প্ৰভাকৰে কয় যে পাৰ হৈ যোৱা বছৰটোত তেওঁৰ বহুকেইজন বন্ধুৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল। সেইসকলে নিজৰ মাক দেউতাক, স্বামী, পত্নী, ল'ৰা ছোৱালীয়ে কি দুৰ্যোগত আছে সেই কথা মই ভালকৈ বুজি পাওঁ। মোৰ এজন বন্ধুৰ মৃত্যুত তেওঁৰ পৰিয়াল কি অৱস্থাৰ সন্মুখীন হৈছিল সেইটো মই দেখিছোঁ। তেওঁলোকে মৃত্যুৰ সময়ত দেউতাকক শেষবাৰলৈ চাবলৈ নাপালে। তেওঁ কয় যে মোৰ এজন বন্ধুৰ পিতৃ চিকিৎসালয়ত ভৰ্তি হৈ থাকোঁতে চিকিৎসালয়ত তেওঁৰ পৰা দৈনিক 1 লাখ টকাকৈ লৈছিল আৰু প্ৰায়ে তেওঁৰ পৰিয়ালক চিকিৎসালয় কৰ্তৃপক্ষই ধমকি প্ৰদান কৰিছিল। কিন্তু টকা জমা দিয়াৰ পিছতো তেওঁৰ পিতৃৰ কি চিকিৎসা হৈছিল সেই কথা তেওঁৰ পুত্ৰই গম পোৱা নাছিল। তেওঁৰ 15 দিনৰ পিছত মৃত্যু হ'ল আৰু পৰিয়ালৰ 20 লাখৰ ধাৰ লাগিল। পৰকল প্ৰভাকৰে কয় যে কৰোনাৰ দ্বিতীয়টো লহৰ প্ৰথমতকৈও ভয়ংকৰ। চৰকাৰী সংখ্যাতকৈ বাস্তৱত বহু লোক কৰোনাত আক্ৰান্ত হৈছে। চিকিৎসকে ব্যক্তিগতভাৱে কথা পাতিলেও কয় যে বাস্তৱ পৰিস্থিতি বহুতেই ভয়ানক। দেশত সম্পূৰ্ণভাৱে পৰীক্ষা সম্পন্ন হোৱা নাই। চিকিৎসালয়ৰ পৰীক্ষাগাৰে তেওঁলোকৰ ক্ষমতাতকৈ অধিক নমুনা ইতিমধ্যে লাভ কৰাৰ বাবে নতুনকৈ কৰোনাৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিবলৈ ভয় খাইছে, কাৰণ সেই পৰীক্ষা কৰালৈকে নমুনা বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। দেশৰ ৰাজনৈতিক দলসমূহক সমালোচনা কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকল প্ৰভাকৰে কয় যে চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ দীঘলীয়া লাইন, শ্মশানত অন্তিম সৎকাৰৰ বাবে দীঘলীয়া লাইন আৰু চিকিৎসালয়ত অক্সিজেন ল'বলৈ শাৰী পাতি থকা মানুহৰ ফটো ইতিমধ্যে ভাইৰেল হৈছে। কিন্তু আমাৰ ৰাজনৈতিক নেতাৰ সেইবোৰৰ প্ৰতি গুৰুত্ব নাই। প্ৰধানমন্ত্ৰীক সমালোচনা কৰি তেওঁ কয় যে এই কৰোনা সংকটৰ সময়ত কেনেকৈ হাজাৰ হাজাৰ লোকৰ সন্মুখত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিৰোধী দলৰ নেতাই বৃহৎ বৃহৎ ৰেলী কৰিছে সেই সকলোবোৰ দেখুৱাইছে। তেওঁলোকৰ মানুহৰ স্বাস্থ্য, মানুহৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নাই। কুম্ভমেলা আৰু নিৰ্বাচনী প্ৰচাৰৰ কথা উল্লেখ কৰি প্ৰভাকৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে কুম্ভমেলাৰ তেওঁলোকে আয়োজন কৰিলে, শ্বাহী স্নান কৰিলে, লাখ লাখ লোকে কুম্ভত অংশগ্ৰহণ কৰিলে আৰু ৰাজনেতাই ক'লে যে তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। তেওঁ কয় যে নেতাই ভাষণত কয় যে আন দেশতকৈ আমাৰ দেশত মৃত্যুৰ হাৰ কম, কিন্তু কোনো এটা পৰিয়ালৰ এজন লোকৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ বাবে কোন দেশত মৃত্যুৰ হাৰ কম, কোন দেশত বেছি সেই কথা গুৰুত্বপূৰ্ণ নহয়। তেওঁ কয় যে এইখন চৰকাৰ কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰামৰ্শ শুনিবলৈ প্ৰস্তুত নহয়। ডক্টৰ মনমোহন সিঙে দিয়া ইতিবাচক পৰামৰ্শক কেনেকৈ দেশৰ স্বাস্থ্যমন্ত্ৰী অভদ্ৰতাৰ সৈতে উত্তৰ দিলে সেই কথাই প্ৰমাণ কৰিলে যে চৰকাৰৰ মুখা খুলি গৈছে। চৰকাৰৰ হাতত এতিয়া বিৰোধীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাহিৰে আন কোনো উপায় নাই আৰু কেৱল বিৰোধীৰ বিৰুদ্ধে যুদ্ধ কৰাতে তেওঁলোক ব্যস্ত হৈ থাকে। শেষত লকডাউনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে লকডাউন এটা সমাধান নহয়, এইটো কেৱল ভেকচিন প্ৰস্তুত কৰিবলৈ আৰু স্বাস্থ্য সেৱাৰ সুবিধা তৈয়াৰ কৰাৰ এটা উপায়। কিন্তু প্ৰধানমন্ত্ৰীৰ নাম নোলোৱাকৈ তেওঁ কয় যে কিন্তু লকডাউনত স্বাস্থ্য সেৱা তৈয়াৰ কৰাৰ বিপৰীতে চৰকাৰে তালি থালি বজোৱাৰ পৰা আৰম্ভ কৰি চাকি জ্বলোৱাৰ দৰে প্ৰতীকাত্মক কাম কৰিলে। এবছৰত কেৱল 17,461টা ভেণ্টিলেটৰ, 8,648খন ICU বেড আৰু 94,880খন অক্সিজেনযুক্ত বিচনাৰহে ব্যৱস্থা কৰিব পাৰিলে। প্ৰধানমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰি পৰকল প্ৰভাকৰে কয় যে চৰকাৰ এতিয়া দায়িত্বৰ পৰা পলাবলৈ আৰম্ভ কৰিছে আৰু এনেকুৱা অনুভৱ হয় যে
চৰকাৰে এতিয়া মানুহৰ খং ক্ষোভ মেনেজ কৰাত ব্যস্ত হৈছে। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে মঙলবাৰ অৰ্থাৎ আজিৰ পৰা 15 দিনলৈ কামৰূপ মেট্ৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ। অসমত ভয়াৱহ ৰূপত কৰোনা সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে কামৰূপ মেট্ৰত আজি হাজাৰৰ অধিক লোক কোভিডত আক্ৰান্ত হোৱাত অহা 15 দিনৰ বাবে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত অসমত নতুনকৈ 3137 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 15 গৰাকী ৰোগীৰ মৃত্যু হৈছে। কেৱল কামৰূপ মহানগৰ জিলাতেই 1153 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল যে কামৰূপ মেট্ৰত হাজাৰৰ অধিক লোক আক্ৰান্ত হোৱাৰ পিছদিনাৰ পৰাই জিলাখনৰ সকলো শিক্ষানুষ্ঠান নিৰ্দিষ্ট কিছুদিনৰ বাবে বন্ধ থাকিব। এই নিৰ্দেশনা অনুসৰি আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মেট্ৰত হাজাৰৰ অধিক লোক কোভিডত আক্ৰান্ত হোৱাত টুইটযোগে জিলাখনৰ উপায়ুক্তগৰাকীক সকলো শিক্ষানুষ্ঠান তথা হোষ্টেলসমূহ অহা 15 দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৌদ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। আজি ৰাজ্যজুৰি সৌদ অসম ছাত্ৰ সন্থাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ সমান্তৰালকৈ আজি সৌদ গুৱাহাটী ছাত্ৰ সন্থাইও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জজ খেলপথাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ প্ৰতিবাদকাৰীসকলে। হাতে হাতে প্লে কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে প্ৰতিবাদকাৰীসকলে। কোভিড ভয়াৱহ, কিন্তু মূল্য বৃদ্ধি যন্ত্ৰণা, কলা বেপাৰী হুঁচিয়াৰ ইত্যাদি প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰা আছুৰ প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীসকলৰ দাবী অতি শীঘ্ৰে চৰকাৰে টাস্ক ফৰ্চ গঠন কৰি মূল্য বৃদ্ধি ৰোধ কৰিব লাগে আৰু লগতে কোভিডৰ অচিলালৈ মূল্য বৃদ্ধি কৰা অসাধু ব্যৱসায়ীসকলক নাকি লগাব লাগে। সামগ্ৰী মূল্য বৃদ্ধি ৰোধ নোহোৱা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদ কৰি যাব বুলিও আছুৱে হুংকাৰ দিয়ে। সকলোৱে কোভিড প্ৰটকল মানি মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি প্ৰতিবাদ সাব্যস্ত কৰে।